মনোজ হোম কিচেন সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা সাউথ ইণ্ডিয়ান ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মাটিমাহৰ বাকলি নথকা মাটিমাহৰ দালি মই ৰাতি তিয়াই থৈ দিছিলোঁ আৰু এতিয়া মই এইখিনি পিচি ল'ম, কিন্তু পানীটো বেছি নিদিব, একেবাৰে কম পানী দিব আৰু পূৰা একেবাৰে ফাইন পিচি ল'ব, একেবাৰে ফাইন পিচিব লাগিব দেই, তেতিয়াহে মানে ভাল হ'ব। আৰু মই আজি বনাম মেন্দু বৰা। তাৰ কাৰণে এতিয়া মই এইখিনি পিচাৰ পিছত অলপ মই চাউলৰ গুড়ি দিছোঁ, নিদিলেও হয়, চাউলৰ গুড়ি নিদিলেও কিন্তু বস্তুটো খুব ধুনীয়া হয়। আৰু মই অলপ চাউলৰ গুড়ি দিছোঁ, তেতিয়া অলপ ক্ৰিস্পি হ'ব। আৰু এতিয়া এইখিনি খুব ভালকৈ ফেটিব, কমেই 5-6 মিনিটমান ফেটিব লাগিব। আৰু ফেটাৰ পিছত চাবচোন, এইটো একেবাৰে অলপ লাইট হৈ যাব আৰু অলপ ফুলি যাবগৈ। আৰু আমাৰ এইটো বেটাৰটো ৰেডি হ'লনে নাই, আমি এই ধৰণে বাতিত অলপ পানী লৈ ল'ম, লৈ পেলাই এইটো অলপ পেলাই চাম। যদি পানীত উপঙি থাকে তেতিয়াহ'লে আমাৰ মেন্দু বৰা মানে বনাবলৈ ৰেডি হৈ গ'ল। আৰু এই ধৰণে ফেটাৰ পিছত আপোনালোকে পানীত দি পেলাই এবাৰ ভালকৈ চেক কৰি চাই ল'ব। আৰু এতিয়া অলপ মই ইয়াত হিং মিলাম, কাৰণ হিংটো দিলে তাৰ টেষ্টটো খুব ভাল হয়। আৰু নিমখ মিলাইছোঁ মই, আৰু ইয়াত মিলাইছোঁ মই জিৰা কেইটামান দিছোঁ তাৰ কাৰণে, আৰু অলপ নৰসিংহৰ পাত সৰু সৰুকৈ কাটি থোৱা নৰসিংহৰ পাতো দিছোঁ। আৰু ইয়াত একেবাৰে সৰু সৰুকৈ টুকুৰাকৈ কাটা আদা দিছোঁ। আৰু দি পেলাই এতিয়া অলপ ভালকৈ গোটেইখিনি মই মিক্স কৰি ল'ম। আৰু ইয়াত যদি আপোনালোকে ভাবে চাউলৰ গুড়ি নিদিওঁ বুলি, তেতিয়াহ'লে নিদিব পাৰে। কিন্তু এটা কথা, মই চাউলৰ গুড়ি দিয়াৰ পিছত মই এইখিনি মানে এঘণ্টামানৰ কাৰণে মানে ৰেষ্টত থৈ দিছিলোঁ, কাৰণ চাউলৰ গুড়িখিনি শুকান আছিলে যে, এইকাৰণে মই ৰেষ্টত থৈ দিছিলোঁ। তাৰপিছতহে মই এইখিনি ফেটিছোঁ। আৰু এতিয়া মই একেবাৰে সহজভাৱে মই বনোৱা দেখাম, এইটো চবেই বনাব পাৰিব। আৰু এইটো আমি চাহ চৰকা চাকনি আছে যে, চাকনিখনত মই এই ধৰণে লৈ লৈছোঁ। আৰু প্ৰত্যেকবাৰ হাতখন এই ধৰণে তিয়াই থাকিব, তেতিয়া হাতত নালাগে, তিয়াইহে দিব। আৰু চাকনিখন প্ৰথমতে তিয়াই ল'ব, তাৰপিছত আমি তেলটো গৰম কৰি পেলাই তেলত দি দিম। আৰু এই ধৰণে মানে লৰাই নিদিব, লৰাই দিলে তাৰ শ্বেপটো বেয়া হৈ যাব। এই ধৰণে ধৰি ৰাখিব, নিজে নিজে পৰি যাবগৈ। আৰু তেতিয়া চাব, আৰু ইয়াত কোনো বেকিং পাউডাৰ বেকিং ছ'ডা মিলাবও নালাগে, তেতিয়াও কিন্তু আমাৰ ৰেচিপিটো খুব ধুনীয়া হয়। আৰু এতিয়া এইটো হৈ আছে, এয়া চাওক, মই এই ধৰণে দিম, নিজে নিজে সৰি পৰিব, নিজে নিজে সৰি পৰিব লাগে। আৰু যদি জোৰে জোৰে অলপ হিলাই দিয়ে তেতিয়াহ'লে কিন্তু বেকা হৈ যাব। আৰু এয়া চাওক কিমান ধুনীয়া হৈছে মেন্দু বৰাকেইটা, আৰু কিমান ধুনীয়াকৈ ফুলিছে। আৰু এতিয়া গেছৰ ফ্লেমটো মিডিয়াম টু হাই আছে, আৰু মই এতিয়া এইখিনি ফ্ৰাই কৰি আছোঁ। আৰু এই ধৰণে দি পেলাই এয়া চাওক, অলপ মই লৰাই দিছিলোঁ, সেইকাৰণে এইটো বেকা হৈ গ'ল। আৰু এয়া চাওক, মই এটা এটাকৈ নমাই আছোঁ। একেবাৰে সহজ ৰেচিপি হয়, আৰু এইটো আপোনালোকে যেতিয়াই বনাব। আৰু মেন্দু বৰা আৰু এটা চুজিৰেও বনাব পাৰি, কিন্তু চুজিখিনিও ভালকৈ পিচি পেলাই চুজিৰেও বনাব পাৰি, কিন্তু একচুৱেলি অৰিজিনেলি এইটো মানে মাটিমাহেৰে বনায়, সেইকাৰণে মই মাটিমাহেৰে বনাইছোঁ। আৰু এটা মই ভাঙি পেলাই দেখুৱাইছোঁ, এয়া চাওক ভিতৰটো কিমান ধুনীয়া হৈছে। আৰু চাউলৰ গুড়ি দিলে মানে পূৰা কুৰকুৰে হয় যে, খাবলৈ খুব ভাল লাগে, সেইকাৰণে মই চাউলৰ গুড়িটো এড কৰিছিলোঁ। আৰু ইয়াত মই অলপ পদিনা চাটনি কৰিছোঁ, কৰি পেলাই এইখিনি এই ধৰণে মই ছাৰ্ভ কৰিছোঁ। কেনেকুৱা পাইছে ৰেচিপিটো কমেণ্ট কৰি জনাব। আৰু ভাল লাগিলে এটা লাইক কৰি দিব, আৰু বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া ন'টিফিকেশ্যন পাই যাব প্ৰথমতে।